Hello students, welcome to Aspire Academy. My name is Dhanashri Das. আৰু আজি আমি ডিসকাস কৰিম হিষ্ট্ৰি এটা বহুত ইম্পৰ্টেন্ট টপিক হেতু হৈছে ইন্ডাস ভ্যালি সিভিলাইজেশন আৰু লগতে ইয়াক কোৱা হয় হাৰাপ্পান সিভিলাইজেশন বুলি বিফোৰ মুভিং এহেড আমি এটা কথা জানি ল'ব লাগিব যে হাৰাপ্পান সিভিলাইজেশনৰ আগতো আমাৰ ইয়াতে এটা প্ৰি হিষ্ট্ৰি আছে সো আমি হাৰাপ্পান সিভিলাইজেশনটো কৰাৰ আগতে তাৰ আগৰ যিখিনি বেসিক কনসেপ্ট আছে সেইখিনিও আমি জানি ল'ব লাগিব তেতিয়াহে আমি হাৰাপ্পান সিভিলাইজেশনটো আৰু ভালৰে বুজি পাম নহয় জানো ফাৰ্স্ট যেটো ষ্টেজ আছিল বিফোৰ হাৰাপ্পান সিভিলাইজেশন হেতুক কোৱা হয় পেলিওলিথিক এজ বুলি হেতুক কোৱা হয় পেলিওলিথিক এজ পেলিও মিন্স old lithic means stone আৰু age mean period সেই কাৰণে তাক কোৱা হয় old stone age বুলি ইয়াৰ লগতে ইয়াৰ কিছুমান বেসিক ক্যাৰেক্টাৰিষ্টিক্স আছে সেই ক্যাৰেক্টাৰিষ্টিক্স খিনি হৈছে সেই সময়ৰ মানুহখিনি আছিল বেসিক্যালি হান্টাৰ এন্ড গ্যাদাৰাৰ্স they did not know anything about languages আৰু ইয়াৰ পৰা আমি যিখিনি এভিডেন্সেস পাইছো সেইখিনি কোনো ধৰণৰ ৰিটেন এভিডেন্সেস নহয় বেসিক্যালি সেইখিনি আৰ্কিওলজিক্যাল এক্সকাভেশন কৰাৰ পিছত যিখিনি তাত কিছুমান টুল আছিল কিছুমান অৰ্নামেন্টস আছিল ইভেন কিছুমান স্কাল ফসিলস আছিল সেইবোৰ যেতিয়া তাতে এনালাইসিস কৰা হৈছিল তাৰ পিছত আমি গম পাইছো যে তাত বেসিক্যালি মানুহবিলাকে আছিল হান্টাৰ গ্যাদাৰাৰ্স আৰু যিবিলাক টুল তেওঁলোকে ইউজ কৰিছিল সেইবিলাক আছিল বেসিক্যালি ৰাফ ষ্টোন টুলস আৰু এইটো এটা বহুত ইম্পৰ্টেন্ট ফিচাৰ হয় ইয়াৰে আৰু ইয়াৰ লগতে তোমালোকে পিকচাৰত হয়তো দেখা পাইছা যে কেনেকুৱা ধৰণৰ টুল তেওঁলোকে ইউজ কৰিছিল বহুত ডাঙৰ ডাঙৰ আছিল লগতে বহুত সাৰফেসটো ৰাফ আছিল আৰু সেই সময়ত যেহেতু মানুহবিলাকৰ অকমান সাইজ বেলেগ আছিল সেই হিচাপত তেওঁলোকৰ কাৰণে এটো মানে ভাল টুল আছিল আৰু তেওঁলোকৰ মেইন এইম আছিল টু সাৰ্ভাইভ অনলি এতিয়া আমি বাৰু বহুতখিনি এডভান্স হলো সাৰ্ভাইভেলৰ উপৰিও আমাৰ বহুত কিবা কিবি আছে বাট তোমালোকে যদি সেই পিৰিয়ডৰ কথা কোৱা সেই পিৰিয়ডটো কিমান বছৰ পুৰণা আছিল বিফোৰ 10000 বিসি মানে বিফোৰ ক্ৰাইষ্ট 10000 বিফোৰ ক্ৰাইষ্টৰ জন্ম 10000 বছৰ আগৰ কথা তো কিমান বেছি পুৰণা এতিয়া ক'বলৈ গ'লে লাখ লাখ বছৰ পুৰণা হ'ব সো সেই কাৰণে সেই সময় যিখিনি মানুহ আছিল সেইখিনি বেসিক্যালি হান্টাৰ গ্যাদাৰাৰ্স এন্ড দে ইউজড ৰাফ ষ্টোন টুলস আৰু the aim was to survive only আৰু তাক old stone age বুলিও ক'ব পাৰি তাৰ পিছত আৰু এটা ষ্টেজ আহিব হেতু হৈছে মেজোলিথিক পিৰিয়ড মেজো মিন্স মিডল আৰু বাকিখিনিটো আমি গম পাইছো লিথিক আৰু পিৰিয়ড মানে কি লিথিক মিন্স হৈছে ষ্টোন আৰু দেন এজ পিৰিয়ডটোক আমি এজ বুলিও কওঁ ঠিক আছে তো সেই কাৰণে এটো কোৱা হয় মিডল ষ্টোন এজ বুলি ভেৰি ইম্পৰ্টেন্ট ইয়াটো কিছুমান ডেভেলপমেন্ট হৈছিল আমি যদি পেলিওলিথিক এজৰ পৰা যদি আমি মেজোলিথিক পিৰিয়ডত চাও ইয়াতে বহুতখিনি চেঞ্জেস আহিছে তাত আটাইতকৈ ডাঙৰ চেঞ্জেসটো হৈছে যে তেওঁলোকে এতিয়া পলিশ ষ্টোন টুল ইউজ কৰিছিল আৰু তোমালোকে এটা পিকচাৰত দেখা পাইছা যে এইবোৰ হৈছে এনেকুৱা ধৰণৰ টুলস যিখিনি তেওঁলোকে ইউজ কৰিছিল মানে মানুহখিনি অকমান এডভান্স হৈছিল আৰু এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ আছিল হেতু হৈছে মাইক্ৰোলিথ বহুত বেছি ইম্পৰ্টেন্ট হয় এটো মেবি এক্সামত তোমালোকৰ আহিব পাৰে এমসিকিউ সেই কাৰণে এইবিলাক কিছুমান বেসিক কি টাৰ্মস আছে তোমালোকে মনত ৰাখিবা আৰু তাৰ সাইজটো কিমান আছিল নট মোৰ দেন 5 সেন্টিমিটাৰ ভেৰি স্মল আৰু পিকচাৰত এনেকুৱা ধৰণৰ আছিল পিকচাৰত তোমালোকে দেখিছা এইখিনি ইমান সৰু সৰু অকনমান শাৰ্প টুল হয় আৰু ইয়াৰ সাৰফেস বিলাক চাবলৈ গলে তোমালোকে দেখিছা অকনমান পলিশড হয় বিফোৰ ৰিলেটেড টু তুমি পেলিওলিথিক এজ পেলিওলিথিকত কেনেকুৱা আছিল বহুত ডাঙৰ ডাঙৰ ৰাফ আছিল আৰু ইয়াত অকনমান ইয়াৰ সৰু সৰু অকনমান পলিশড হয় আৰু ইয়াৰ কাৰণে তেওঁলোকৰ হান্ট কৰিব বেছি ইজি হৈ গৈছিল আৰু সেই সময়ত আটাইতকৈ ডাঙৰ এটা মানে ইনসিডেন্ট হৈছিল হেতু হৈছে ডোমেষ্টিকেশন অফ এনিমেলস ইয়াৰ আগত তেওঁলোকে গম পোৱা নাছিল যে কেনেকৈ এনিমেলসখিনি ডোমেষ্টিকেট কৰিব লাগে সো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকে মনত ৰাখিবা আৰু লগতে হান্টিং ষ্টিল তেতিয়াও চলি আছিল কাৰণ সেই সময়তো তেওঁলোকে ক'বলৈ গ'লে নমেডিক পিপলে আছিল প্ৰিমিটিভে আছিল ইমানো বেছি ডেভেলপড হোৱা নাই তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট ইনসিডেন্ট হৈছিল এটো হৈছিল ফিশিংও সেই সময়ত ষ্টাৰ্ট হৈ গৈছিল আৰু এটো কোৱা যায় যে মাইক্ৰোলিথ বিলাক এই ফিশিংৰ কাৰণেহে ইউজ কৰা হৈছিল ঠিক আছে এটো হৈছে মেজোলিথিক পিৰিয়ডৰ কথা ইয়াৰ পিছত আৰু এটা পিৰিয়ড আছে হেতু কোৱা হয় নিওলিথিক পিৰিয়ড নিওলিথিক পিৰিয়ড আৰু হেতু পিৰিয়ডৰ টাইমটো হৈছে তোমাৰ 6000 BC to 4000 BC তোমালোকক মই টাইমখিনি কৈ যোৱা নাই বিকজ তোমালোকে ইয়াতে স্ক্ৰীনখনত দেখাই পাইছা যে কোনটো টাইম পিৰিয়ড আছিল আৰু টাইম পিৰিয়ডটো তোমালোকে মনত ৰাখিবা
আৰু ইয়াক কোৱা হয় এগেইন নিউ ষ্টোন এজ আৰু ইয়াৰ লগতে যিখিনি টুলছ তেওঁলোকে ইউজ কৰিছিলে সেইখিনি আৰু বেছি অলপ পলিশ্ড হৈ গৈছিলে এনেকুৱা ছবিত দেখুৱাৰ নিচিনাকৈ বহুত বেছি পলিশ্ড আৰু ছাৰ্ফেচটো বহুত বেছি স্মুথ হৈ গৈছে আৰু ইয়াৰ লগতে বহুত এটা ইম্পৰ্টেণ্ট ইভেণ্ট বুলি ক'ব পাৰি এইটো ৱৰ্ল্ড হিষ্ট্ৰীটো তোমালোকে ক'ব পাৰা বা আমাৰ হিউমেন কাইণ্ডৰো এটা ইম্পৰ্টেণ্ট ইনভেনশ্যন বা ডিছকভাৰী বুলি ক'ব পাৰা সেইটো হৈছে এগ্ৰিকালচাৰ চ' এগ্ৰিকালচাৰৰ এটা ৰিভলিউশ্যন বুলিয়ে ক'ব লাগিব আমি যদি হিষ্ট্ৰী পঢ়োঁ তো তেতিয়া তেওঁলোকে এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰি দিছিলে আৰু এগ্ৰিকালচাৰৰ লগতে তেওঁলোকৰ পটাৰীও ষ্টাৰ্ট কৰি দিছিলে কিয় পটাৰী ষ্টাৰ্ট কৰিছে এটা কানেকশ্যন আছে এগ্ৰিকালচাৰ যেতিয়া তেওঁলোকে ইউজ কৰিছিলে তাৰপিছত তেওঁলোকে গম পালে যে there are certain crops they can grow আৰু সেই ক্ৰপছখিনিত এডিবলো হয় খাবও পাৰে আৰু এই এগ্ৰিকালচাৰৰ কাৰণে তেওঁলোকে ইমান বেছি ক্ৰপছ মানে গ্ৰ' কৰিলে তাৰ কাৰণে তেওঁলোকে ষ্ট'ৰ কৰিবলৈ তেওঁলোকক কিছুমান বস্তু লাগিব আৰু সেই সময়লৈকে তেওঁলোকে এইটো কথা বুজি পাইছিলে যে ইমানখিনি বস্তু আৰু এনিমেল যিহেতু তেওঁলোকে ডমেষ্টিকেট কৰিছিলে তাৰ কাৰণে তেওঁলোকক এটা ছেটেলমেণ্ট লাগিব অকণমান ঠাই লাগিব য'ত তেওঁলোকে অকণমান টাইম ছেটেল কৰিব পাৰে বিকজ তাৰ আগলৈকে তেওঁলোকে হাণ্টিং কৰি আছিলে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গৈ তেওঁলোকে তাত ছেটেল হয় আকৌ সেই ঠাইৰ পৰা আকৌ বেলেগ এটা ঠাইলৈ গৈছিলে বিকজ তেওঁলোকে একো জনাই নাছিলে যেতিয়াৰ পৰা এগ্ৰিকালচাৰ আৰু ডমেষ্টিকেশ্যন ষ্টাৰ্ট হৈ গৈছে তেতিয়াৰ পৰা মানুহখিনি অকণমান বুজিবলৈ আৰম্ভ কৰিলে যে নাই এতিয়া আমি এটা ক'ৰবাত সৰুকৈ ছেটেলমেণ্ট কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম আমাৰ নিজৰ যিখিনি জেনেৰেশ্যন বা যিখিনি আমাৰ হিউমেনছ আছে সেইখিনি আমি আগলৈকে নিব পাৰিম চ' সেই এগ্ৰিকালচাৰ তাৰপিছত ষ্টাৰ্ট হৈ গ'ল আৰু পটাৰী ষ্টাৰ্ট হৈ গ'ল চ' এই তিনিটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় এই নিঅ'লিথিক পিৰিয়ডৰ কাৰণে চ' নিঅ'লিথিক পিৰিয়ডৰ পিছত এটা বহুত ডাঙৰ ইম্প্ৰুভমেণ্ট হৈছিলে সেইটো কোৱা হয় মেটেল এজ ঠিক আছে ইয়াৰ আগলৈকে আমি কি পাইছিলোঁ কোনো ধৰণৰ মেটেল ইউজ কৰা নাছিলে চ' এতিয়া তেওঁলোকে ইউজ কৰিব মেটেল চ' এই এজটো হৈছে মেটেল এজ আৰু এই মেটেল এজৰ ফাৰ্ষ্ট পাৰ্টটো কোৱা হয় কপাৰ এজ আৰু ছেকেণ্ড পাৰ্টটো কোৱা হয় ব্ৰঞ্জ এজ আমি ব্ৰঞ্জ এজটোৰ কথা পিছত কথা পাতিম বাট ফাৰ্ষ্ট আমি কথা পাতোঁ কপাৰ চ' এই মেটেল এজৰ মানুহখিনিয়ে লাহে লাহে গম পালে যে দেৰ ইজ এ মেটেল কল্ড কপাৰ আৰু সেই কপাৰ তেওঁলোকে ইউজ কৰা আৰম্ভ কৰিলে আৰু যিহেতু এই কপাৰটো তেওঁলোকে লাহে লাহে আৰম্ভ কৰিলে ব্যৱহাৰ কৰা সেইকাৰণে এই পিৰিয়ডটো কোৱা হয় চালকোলিথিক পিৰিয়ড আৰু টাইম পিৰিয়ডটো তোমালোকে গম পাইছা 4000 BC to 1500 BCৰ মাজত হয় আৰু ইয়াতে তোমালোকে গম পাইছা বহুত ইম্পৰ্টেণ্ট পইণ্ট ক্ৰাফটিং আৰু স্মেল্টিং অ'ৰ এই দুটা বস্তু তেওঁলোকে লাহে লাহে কি কৰিব পাৰিলে ব্যৱহাৰ কৰিবলৈ গম পালে যে কিয় কাৰণ মেটেল যেতিয়া আমি ইউজ কৰোঁ মেটেলত বিভিন্ন ধৰণৰ আমি শ্বেপ দিব লাগে মেল্ট কৰিব লাগে প্ৰথমে তাৰপিছতে আমি তাক কি কৰিব পাৰিম কিবা এটা শ্বেপলৈকে কনভাৰ্ট কৰিব পাৰিম তেওঁলোকে এই দুটা বস্তু গম পালে আৰু তাৰপিছত হাৰাপ্পান বিলংছ টু দিছ মেটেল এজ হুইচ অলছ' কল্ড ব্ৰঞ্জ এজ ইয়াৰ পিছত আৰু মেটেল এজৰ আৰু এটা পাৰ্ট আছিলে সেইটো কোৱা হৈছিলে ব্ৰঞ্জ এজ আৰু এই ব্ৰঞ্জ এজটো হাৰাপ্পান চিভিলাইজেশ্যনক বিলং কৰে তো আমি এতিয়া কথা পাতিম হাৰাপ্পান চিভিলাইজেশ্যনৰ কথা কাৰণ আমাৰ মেইন টপিকটো আছিলে হাৰাপ্পান চিভিলাইজেশ্যন চ' হাৰাপ্পান চিভিলাইজেশ্যন বুলি কিয় কোৱা হয় ফাৰ্ষ্ট অফ অল Harappa was the first site to be discovered, hence it is called Harappan civilization. আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্ট এইটো যে যেতিয়ালৈকে ব্ৰিটিছ অহা নাছিলে আমি তেতিয়ালৈকে গম পোৱা নাছিলোঁ যে আমাৰ ইমান ডাঙৰ এটা মানে চিভিলাইজেশ্যন আছিলে ইমান বেছি ৰিচ চিভিলাইজেশ্যন আছিলে চ' যেতিয়া ব্ৰিটিছ আহিলে ব্ৰিটিছ অহাৰ পিছত কি কৰিছিলে ব্ৰিটিছে নিজৰ কাৰণে কিছুমান ডেভেলপমেণ্ট আৰম্ভ কৰিছিলে সেই ডেভেলপমেণ্টবোৰ আৰম্ভ কৰাৰ লগে লগে যেতিয়া ৰেলৱে ট্ৰেকছ বনালে তেতিয়া মাটিবিলাক খান্দিবলৈ আৰম্ভ কৰিলে তেওঁলোকে যেতিয়া মাটিবিলাক তেওঁলোকে খান্দিলে তাৰপিছত দেখা পালে যে মাটিৰ তলত বহুত কিবা কিবি বহুত বেলেগ বেলেগ বস্তু আছে তেওঁলোকে কিছুমান ব্ৰিক্স পাইছে কিছুমান টুলছ পাইছে যিটো দেখত এনেকুৱা লাগে যে ইয়াত আগতেও কোনোবা মানুহে বসবাস কৰিছিলে তাৰপিছত যেতিয়ালৈকে তেওঁলোকে যিমান বেছি খান্দি গৈ থাকিলে সিমান বেছি বস্তু তেওঁলোকে গেডাৰ কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত তেওঁলোকে গম পালে একচুৱেলি এটা চিভিলাইজেশ্যনে সেইটো সময়ত আছিলে আৰু এইটো বহুত বেছি ইণ্টাৰেষ্টিং ফেক্ট যে ইমান বছৰ আমি ইণ্ডিয়াৰ মানুহখিনি থকাৰ পিছতো ব্ৰিটিছ নহালৈকে গমেই পোৱা নাছিল যে আমাৰ ইমান ডাঙৰ এটা এনচিয়েণ্ট হিষ্ট্ৰীও আছিলে চ' ফাৰ্ষ্ট যিটো ছাইট আছিলে সেই ছাইটটো হাৰাপ্পা হয় আৰু সেইকাৰণে হাৰাপ্পান চিভিলাইজেশ্যন বুলিয়ে প্ৰথমতে তাক নামকৰণ কৰা হৈছিল তোমালোকে যদি ইয়াতে মেপখন চালে তোমালোকে আৰু বেছি ভালদৰে বুজি পাবা যে কোনখিনি ঠাইত আচলতে আছিলে এইটো হৈছে হাৰাপ্পা বেচিকলি আমি ক'বলৈ গ'লে আমাৰ ইণ্ডাছ ৰিভাৰ যিটো আছে পাকিস্তান হওক এতিয়া পাকিস্তানতে বেছিভাগ জেগা আছে পাকিস্তানৰ আশে পাশে সেই এৰিয়াটোত বেছিকৈ মানে দেখা পোৱা গৈছিলে তোমালোকে গম পাইছা হাৰাপ্পা ইয়াতে আছে হাৰাপ্পাৰ লগতে আৰু কিবা কিবি ছাইট আছিলে যিটো হৈছে মহেঞ্জোদাৰো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত
কালিবাংগান চাহুদাৰো এইখিনি ইম্পৰ্টেণ্ট চাইটছ হয় ইয়াৰে আৰু মই তোমালোকক মেপখন এই কাৰণে দেখাইছোঁ কাৰণ হিষ্ট্ৰীত মেপ আৰু লোকেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ হিষ্ট্ৰীত লোকেশ্যন আৰু মেপ নাচালে বহুতখিনি বস্তু বুজি পোৱা নাযায় এতিয়া কামিং বেক টু দিছ স্লাইড আমি ইয়াতে কিছুমান কথা পাতিব লাগিব Harappa was the first site to discover কৰা আছিল তাৰ পিছত কি হল many sites were discovered in the area of Indian subcontinent which is close to Indus Valley okay আৰু তাক eventually নাম কৰা হয় Indus Valley civilization আৰু in short আমি কি কও IVC so IVC বুলি ক'লে তোমালোকে বুজি পাবা যে it is Indus Valley civilization আৰু আটাইতকৈ important time period 2600 BC to 1500 BC আৰু it was discovered from various archaeological evidences again কোনো written documents নাছিলে আৰু সেই কাৰণে আমি ইয়াক archaeological যিখিনি evidence আছিলে সেইখিনি থ্ৰু ৰেহে আমি ইয়াৰ এক্সিস্টেন্স টো গম পাইছো এতিয়া আমি ইয়াতে কিছুমান ইম্পৰ্টেন্ট ফিচাৰ্স আছে Indus Valley civilization তোমালোকে বুকছটো পঢ়িবলৈ পাবা হেতু হৈছে one of the oldest civilization in the world বহুত পুৰণা সেই সময়ত আৰু বেলেগ বেলেগ civilization আছিল তাৰ লগতে এইটো এটা ডাঙৰ আৰু মডাৰ্ন civilization আছিল আৰু ডিস্টিংক্ট আৰ্টিফেক্ট আছিল আৰু আটাইতকৈ ইম্পৰ্টেন্ট তেওঁলোকে ইউজ কৰিছিল baked bricks আৰু ইয়াৰ লগতে এইটো আছিল আৰবান civilization আৰু ইন্টাৰেষ্টিং ফ্যাক্ট তোমালোকে এইটো যে যিখন স্ক্ৰিপ্ট তেওঁলোকে লিখিছিল সেইখন আনডিসাইফাৰ্ড হয় কিবা কিবা তেওঁলোকে লিখিছিল বাট আমি হেতু আজিলৈকে ডিকোড কৰিব পৰা নাই যে তেওঁলোকে কি লিখিছে আৰু সেই কাৰণে আমি আজিলৈকে গম নাপাও যে তেওঁলোকৰ যদি কিবা ৰিটেন ডকুমেন্টস আছে আমি সেই বিষয়ে আজিলৈকে একো গম নাপাও সো এইখিনি কিছুমান ফিচাৰ্স হয় ইয়াৰ পিছত ইয়াতে তোমালোকে কিছুমান পিকচাৰ্স দেখিবলৈ পাইছা পিকচাৰ্স বিলাকত তোমালোকে কিছুমান বিটস দেখাবলৈ বিটস মানে কি আৰু গলত পিন্ধা অৰ্নামেন্টছৰ যিবিলাক মনি হয় সেইখিনি আৰু লগতে কিছুমান টুলস এইবোৰ হৈছে কিছুমান ওয়েট সিস্টেম আৰু আটাইতকৈ ইম্পৰ্টেন্ট হৈছে এটো হৈছে সিলস হাৰাপ্পান সিলস তোমালোকে যদি মহেঞ্জোদাৰো ফিল্মখন চাইছা যিখন আমাৰ বলিউডে বনাইছে তাত নিশ্চয় কিবা এনেকুৱা বস্তু তোমালোকে দেখিবলৈ পাইছা যদি তোমালোকে মুভিখন চাই লবা ইন্টাৰেষ্টিং হয় সো আমি প্ৰথমতে কথা পাতিম হাৰাপ্পান সিলসৰ বিষয়ে সো সিলস are made of a stone called steatite সো সেই সময়ত মানুহখিনি ইমানখিনি ডেভেলপ হৈ গৈছিল যে তেওঁলোকৰ কিছুমান বস্তুৰ নলেজ আহিছিল আৰু যেহেতু ব্ৰঞ্জ হয় ব্ৰঞ্জ এজত বিলং কৰে আৰু ব্ৰঞ্জটো হৈছে এটা এলয় ব্ৰঞ্জ কপাৰ প্লাস টিন মিক্স কৰি ইউজ কৰা হয় বনোৱা হয় সেই কাৰণে মানুহখিনি হেমত যিমান পাৰে ব্ৰঞ্জ টুল ইউজ কৰিছিল আৰু লাহে লাহে তেওঁলোকে আগতে যিবিলাক ৰক্স আছিল আগতে বহুত ৰাফ টুলস আছে সেইবিলাক এভয়েড কৰিলে ইউজ কৰা বিকজ নাও দে আৰ মোৰ এডভান্সড আৰু সিএস বিলাক তুমি যদি সোৱা এটা এনিমেলছৰ পিকচাৰ আছে আৰু ইয়াতে কিছুমান কি দেখা পাইছা কিছুমান সিম্বলস আছে এই সিম্বলস খিনি আমি কি কৰিব পৰা নাই ডিসাইফাৰ কৰিব পৰা নাই বিকজ ইটস ভেৰি হাৰ্ড আৰু এইবোৰৰ বিষয়ে আমি ইমান নাজানো এতিয়ালৈকে ইন ফিউচাৰ মেবি যদি কোনোবাই ডিকোড কৰিব পাৰে দেন obviously we will get to know more about these things okay so ইয়াতে প্ৰথমতে it often contains animal motifs and signs from a script that remains undeciphered to বহুত বেছি ইন্টাৰেষ্টিং হয় যে আমি আজিলৈকে ডিসাইফাৰে কৰিব পৰা নাই সো হাৰাপ্পান সিলস তো আসলে অকমান এনেকুৱা ধৰণৰ আৰু বিটস তো দেখিবলৈ আসলে এনেকুৱা ধৰণৰ আৰু কিছুমান ওয়েট সিস্টেম তেওঁলোকে ইউজ কৰে ওয়েট সিস্টেম যেনেকৈ আমি আজিকালি ব্যৱহাৰ কৰো কিছুমান ওয়েট সিস্টেম তেনেকুৱা সেই সময়ৰ তেওঁলোকে ওয়েট সিস্টেম কিছুমান ইউজ কৰিছিল হেবোৰ হৈছে এনেকুৱা ধৰণৰ বহুত বেছি মানে পাৰফেক্ট শেপৰ বুলি ক'ব পাৰি আৰু তেওঁলোকে যেটো ওয়েট সিস্টেম ইউজ কৰিছিল হেতু বেলেগ বেলেগ সিভিলাইজেশনৰ মানুহেও পিছলৈকে এডাপ্ট কৰি লৈছিল তাৰ পিছত কিছুমান আৰু ইম্পৰ্টেন্ট ফ্যাক্ট আছে হেতু হৈছে তোমালোকে ইয়াতে দেখিবলৈ পাইছা হেতু হৈছে the Harappans ate a wide range of plant and animal products including fish এইখিনি ডাইৰেক্টলি তোমালোকৰ বুকছতে আছে আৰু তোমালোকৰ এই বস্তুখিনি এনেকে তোমালোকে পইণ্ট হিচাপে লিখি ৰাখিবও পাৰা সো হাৰাপ্পান সিভিলাইজেশনৰ মানুহখিনিয়ে অলৰেডি গম পায় যে কেনেকুৱা বস্তু তেওঁলোকে খাব পাৰে সো তেওঁলোকে এনিমেল প্ৰডাক্টছৰ লগতে প্লান্ট প্ৰডাক্টটো খাইছিল লগতে ফিশ খাইছিল কাৰণ ফিশ অলৰেডি আগতে ষ্টাৰ্ট হৈ গৈছিল আমি মেজলিথিক পিৰিয়ডত পঢ়িবলৈ পাইছিল ইয়াৰ লগতে ইম্পৰ্টেন্ট কিছুমান ক্ৰপছ আছিল হেয়া হৈছে হুইট বাৰ্লি লেন্টিল চিকপি এণ্ড সিসামে মিলেটসও পোৱা গৈছিল মিলেটস কোট পোৱা গৈছিল বৰ্তমান সময়ৰ গুজৰাটত তাতে মিলেটসও কিছুমান পোৱা গৈছে আৰু ফাইন্স অফ ৰাইস আৰ ৰিলেটিভলি ৰেয়াৰ
ৰিলেটিভলি ৰেয়াৰ মিনিংটো কি যে এনেকুৱা নহয় যে সেই সময়ত ইউজে কৰা নাছিলে কৰিছিলে কিন্তু বহুত বেছি কম আছিলে সো আমি ক'বলৈ গ'লে ৰাইচৰ বিষয়ে বহুত বেছি মানুহৰ নলেজ নাছিলে বহুত কম ইউজ কৰিছিলে ইয়াৰ পিছত যিবিলাক ইম্পৰ্টেণ্ট এনিমেলছ আছিলে সেইখিনি হৈছে কেটেল শ্বিপ গোট বাফেলো এণ্ড পিগ আৰু কেটেল শ্বিপ গোট এইবোৰৰ পৰা আমি এটা আইডিয়া ল'ব পাৰোঁ যে সেই সময়ৰ মানুহে এগ্ৰিকালচাৰৰ ওপৰত বহুতখিনি নলেজ ৰাখিছিলে তোমালোকে যদি শ্লাইডখনত দেখিছা ইয়াতে দুটা প্লেচ আছে চলিস্তান এণ্ড বনাৱলী বুলি যিটো বৰ্তমান হাৰিয়ানাত আছে ইয়াতে কিছুমান এভিডেন্স পোৱা গৈছে য'ৰ পৰা আমি ক'ব পাৰোঁ যে সেই সময়ত মানুহে প্লাগ কৰিছিলে মানে খেতি কৰিছিলে সেই সময়ত আৰু সেই খেতি কৰিবলৈ তেওঁলোকে কেটেলো ইউজ কৰিছিলে আৰু ইয়াৰ লগতে আৰু এটা প্লেচ আছে সেইটো হৈছে কালিবাংগান বহুত ইম্পৰ্টেণ্ট প্লেচ হয় এইবোৰ প্লেচৰ কথা তোমালোকে মনত ৰাখিবা বা নোটছ হিচাপত লিখি থ'ব পাৰা ৰাজস্থানত এছ'চিয়েটেড উইথ আৰ্লি হাৰাপ্পান লেভেলছ হাৰাপ্পান চিভিলাইজেশ্যনতো ক'বলৈ গ'লে দুটাই পাৰ্ট আছিলে এটা আছিলে আৰ্লি আৰু এটা আছে লেটাৰ আমি এতিয়া যিখিনি কথা পাতি আছোঁ এইখিনি হৈছে মেচিয়ৰ হাৰাপ্পান বা লেটাৰ ফেজৰ কথা আৰ্লি হাৰাপ্পান চিভিলাইজেশ্যনটো অকণমান বেলেগ আছিলে তাত কিছুমান বস্তু কম আছিলে বা মানুহ কম আছিলে ছেটেলমেণ্ট কম আছিলে বাট আমি বুকছত যিমানখিনি পঢ়িবলৈ পাওঁ সেইখিনি বেছিভাগ লেটাৰ এজৰ কথাই পঢ়িবলৈ পাওঁ আৰু এই যিকেইখন মই প্লেচৰ কথা কৰোঁ এই প্লেচ কেইখনত এভিডেন্স আছে যে মানুহবিলাকে খেতি কৰিছিলে প্লাগিং কৰিছিলে আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু এটা তোমালোকে দেখিছা যে ইৰিগেশ্যন সেই সময়ৰ মানুহে ইৰিগেশ্যনৰো নলেজ ৰাখিছিলে বিকজ তোমালোকে যদি মেপখন চাইছিলা মেপখন এনেকুৱা এটা জেগাত আছিলে য'ত বহুত বেছি বৰষুণ নপৰে ইয়াতে মই তোমালোকক ৰাজস্থানৰ কথা কৈছোঁ ইয়াতে তোমালোকে গুজৰাট দেখিছা সেই গুজৰাট আৰু ৰাজস্থানৰ নিচিনা জেগাবিলাকত কি হয় বৰষুণ খুব কম হয় তোমালোকে যদি জিঅ'গ্ৰাফি পঢ়িছা গম পোৱা যে সেই এৰিয়াটো ছেমি এৰিড এৰিয়া হয় আৰু সেইকাৰণে তাতে কি লাগে আমাক ইৰিগেশ্যন কৰিব লাগে আৰু ইৰিগেশ্যনৰ কিছুমান প্ৰুফ তেনেকৈ পোৱা বুলি ক'ব নোৱাৰি বাট ৱাটাৰ ৰিজাৰ্ভাৰ আছিলে যিটো গুজৰাটৰ ধৌলাবিৰাত পাইছিলে বহুত ইম্পৰ্টেণ্ট প্লেচ হয় এইটো চ' গুজৰাটৰ ধৌলাবিৰা বুলি প্লেচ আছিলে য'ত বিভিন্ন ৱাটাৰ ৰিজাৰ্ভাৰ্ছ আছিলে আৰু তাৰ পৰা আমাৰ আৰ্কিঅ'লজিষ্ট বা হিষ্টৰিয়ানছবিলাকে এটা আইডিয়া কৰিছিলে যে মে বি তেওঁলোকে এগ্ৰিকালচাৰৰ কাৰণে এই ৱাটাৰ ৰিজাৰ্ভাৰখিনি ইউজ কৰিছিলে আৰু সেইটো আছিলে ইৰিগেশ্যন পাৰ্পাছৰ কাৰণে কাৰণ ইৰিগেশ্যন কৰিবলৈ আমাক এক্সট্ৰা পানী লাগে বৰষুণৰ পানীৰে নহয় গতিকে তোমালোকক যদি মই গোটেইখিনি ছাম আপ কৰি দিওঁ এটা কথা আমি গম পাইছোঁ যে একেবাৰে অল্ড ষ্টোন এজৰ পৰা হাৰাপ্পান চিভিলাইজেশ্যনলৈকে কি হ'ল মানুহবিলাক লাহে লাহে এডভান্সড হ'বলৈ ধৰিলে আৰু হাৰাপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত অকল মই তোমালোকক এটা পাৰ্ট পঢ়ালোঁ সেইটো হৈছে হাৰাপ্পান প্লেচখনৰ কথা ইয়াৰ লগতে মহেঞ্জো-দাৰোৰো বহুত কথা আছে আমি সেইটো কথা পাতিম পিছৰ ক্লাছত পাতিম বাট তোমালোকে আজি এইটো কথা বুজি ল'বা যে মানুহৰ ইভলিউশ্যনৰ লগতে তোমালোকক মই আজি যিখিনি বুজালোঁ সেইখিনি চাই এটা কথা তোমালোকে আইডিয়া কৰিছা যে আমি কেনেকৈ ইমান দূৰলৈ আহি পালোঁ আৰু হিষ্ট্ৰীৰ এটা বহুত ইণ্টাৰেষ্টিং ফেক্ট বা মানুহে কয় যে হিষ্ট্ৰী বুলি ক'লে অকল ডেটছ বা কিছুমান ইভেণ্ট আমি মনত ৰাখিব লাগে তেনেকুৱা নহয় হিষ্ট্ৰীত আমি বহুত কথা পাওঁ হিষ্ট্ৰী এনেকুৱা এটা ছাবজেক্ট হয় য'ত ইকনমি হওক জিঅ'গ্ৰাফি হওক চাইক'লজি হওক ফিলচফি গোটেইখিনি কানেক্টেড হৈ আছে সেইকাৰণে হিষ্ট্ৰী তোমালোকে এই গোটেইখিনি ছাবজেক্টৰ কথাও পঢ়িবলৈ পাবা আমি পিছত আহিম যে হাৰাপ্পান চিভিলাইজেশ্যনৰ মানুহখিনিৰ ছ'চিয়েল লাইফ কেনেকুৱা আছিলে পলিটিকেল লাইফ কেনেকুৱা আছিলে ইকনমি কেনেকুৱা আছিলে আমি এইখিনি পিছৰ ক্লাছত কথা পাতিম আজি তোমালোকে জাষ্ট বেচিক কনচেপ্টখিনি পঢ়ি লোৱা আৰু বাকীখিনি আমি পাছৰ ক্লাছত কথা পাতিম তেতিয়াহ'লে বাকী আমি পিছৰ ক্লাছখিনি তোমালোকক আকৌ লগ পাম